অভিলাষী আঁচনি ৰেচন কাৰ্ড বিতৰণ। ৰেচন কাৰ্ডৰ বিতৰণ আপোনালোকে গম পাইছে, যিসকলে ৰেচন কাৰ্ড নাপায় তেওঁলোকে আয়ুষ্মানো নাপায়, যাৰ কাৰণে অসমত এটা হাহাকাৰৰ সৃষ্টি হৈছিল। প্ৰায় 42,875,000খন ৰেচন কাৰ্ড অসমত যোৱা 15 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ বিতৰণ কৰা হ'ব। আৰু সেইমতে আমাৰ বৰপেটা জিলা বজালী জিলাত আজি আমাৰ এই সৰভোগ ভৱানীপুৰ সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী সমাপ্ত হ'ল। ইতিমধ্যে আমাৰ আজিয়ে হ'ব, আমাৰ মন্দিয়া সমষ্টিত, পকা বেতবাৰীত হৈ গ'ল, চেঙাত আজি হ'ল। এনেকৈ এই কাৰ্যসূচীটো সুচাৰুৰূপে আমাৰ সমাপন কৰা হ'ল। আমি আজি আপোনালোকৰ মিডিয়াৰ যোগে কালি আমাৰ যি আৱেগ, শ্ৰীৰাম প্ৰভুৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰামচন্দ্ৰ, তাৰ কাৰণে ৰাইজক প্ৰস্তুত থাকিবলৈ অনুৰোধ জনালোঁ।